খাৰুপেটীয়াৰ ৩ নং গলন্দিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই নিহত এগৰাকী মহিলা চাৰিচকীয়া বাহনে খুন্দিয়াই মহিলাগৰাকী চুচৰাই লৈ গল প্ৰায় ৩০ মিটাৰ মহিলাগৰাকী ৰাস্তাৰ দাঁতিত বহি থকাৰ অৱস্থাতে খুন্দিয়াই বাহনখনে নিহত মহিলাগৰাকী ৩ নং গলন্দি গাঁৱৰ আব্দুল হান্নানৰ পত্নী সমতা ভানু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনক কোনোবা আৰক্ষীৰ বাহনে খেদি অহাৰ অভিযোগ ৰাইজৰ আৰক্ষীৰ বাহনে খেদি অহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ দুৰ্ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য পথ অৱৰোধ কৰি ঘটনাস্থলীত আৰক্ষী অধিকক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ দাবী ৰাইজৰ কি নাম আপোনাৰ মোহাম্মদ নুৰুল আমিন ২ নম্বৰ গলন্দি কি হৈছে ইয়াত আজি মানুহ এটা মাৰিছে আগতে এটা গাড়ী আছিল পিছফালে আছিল পুলিচৰ গাড়ী আহিছিল ইয়াত মই বাছ এটা আগতে পেলাই দিছো বাছৰ ওপৰত দি গেলে পুলিচৰ গাড়ী গেলে এইটো গাড়ী গেলে তাৰপিছত নেপালী বাজাৰ পৰা গাড়ীটো কি হল পুলিচৰ গাড়ী নাই পুলিচৰ যিটো গাড়ীয়ে দুৰ্ঘটনা কৰিছে এইটো কোন ফালৰ পৰা আহি আছিল উত্তৰ ফালৰ পৰা আহি আছে আহিছে আগে আগে পুলিচৰ গাড়ী না পিছে পুলিচৰ গাড়ী পিছে পুলিচৰ গাড়ী আগে যিটো গাড়ী আছে গাড়ীটোৰ নাই গ্লাছ নাই আছিল আপোনাৰ কি বুলি কয় কাটন দোৱা গাড়ী আছিল তাৰ কিনে এই মানুহজনে তাতে বহি আছিল ইফালদি আহি একটা খুন্দা গাড়ী দুবাৰ কৈছে গাড়ী এবাৰ গল আকৌ কৈছে যাৰ পিছতে মানুহটো মৃত্যু হৈ গল লগে মৰিছে মিছ নামটো কি আছিল সমৰ্থ ভানু কিমান বয়স হ'ব মানুহৰ মানুহজনৰ 40-45 হ'ব বেছি হ'ব 50 কোন থানা পুলিচে গাড়ী খেদি আনিছিলে এইটো কোন থানা খাবাৰী এইটো আমি নাজানো গাড়ী থানাৰ যে গাড়ী আছিল গাড়ীটো এতিয়া ক'ত গুচি গৈছে আৰু যি দুৰ্ঘটনা কৰিছে তেওঁ ইয়াতে পলালে ওলাই গল এতিয়া আপোনালোকে কি বিচাৰে আমি ডেড বডি এছপি ছাৰ আহিলে ডিচি ছাৰ আহিলে এইটো কি তদন্ত কৰিব তাৰ পিছতে আমি লৈ যাব পাৰিম এনে আহি এইজন গাড়ী আহি পুলিচৰ গাড়ী আহি পুলিচৰ গাড়ীটো আহি লাচ উঠাইছে মই কৈছিলো লাচ উঠাব লাগে মাত্ৰ 2জন পুলিচ আহিছে মাজত 2জন পুলিচ আহিছে পুলিচৰ গাড়ীৰ কাৰণে আমাৰ এইজন মানুহ মৃত্যু হল পুলিচৰ খেতি কাৰণে পুলিচৰ গাড়ী পিছফালে আছিল এইজন গাড়ী খেতি কাৰণে আমাৰ এই দুৰ্ঘটনাটা হল আমাৰ যি উচিত শাস্তি এইটো আমাক দিব লাগে একদম দুখীয়া একেবাৰে দুখীয়া নাই ঘৰ আপোনালোকে স্বামীৰ নাম কি আব্দুল হান্নান কি হৈছিল কাৰণে পুলিচৰ গাড়ী আমি ৰাস্তাতে আছিলো পুলিচৰ গাড়ী ইমান স্পীডত আহিছে তাৰপিছত যিটো জাইলো গাড়ী বুলি কয় জাইলো অল মডেল গাড়ীটো এইটো পুৰা স্পীড আহিছিল আহি মানে এতিয়া এক্সিডেণ্টটো আমাৰ চোৱা মতে মানে আপোনাৰ পুলিচৰ গাড়ীৰ কাৰণে হ'ল খেতি আহিছিল মানে তেনেকে ধাৰণাটো যিটো মানে স্পীডত আহিছিল এইটো একচুৱেলি দুটো পুলিচৰ গাড়ীৰে কোনটো থানা পুলিচ আছিল এইটো দৈবাম নহলে পানবাৰী দুটাৰ পৰা এটা হ'ব লাগে পুলিচে যেতিয়া মানুহটো যে এক্সিডেণ্ট কৰিলে গাড়ীটো মানে লগে পলাল তাৰপিছত পুলিচৰ গাড়ীটো তাতে ৰুকিলে পুলিচৰ গাড়ীৰ সন্মুখত হৈছিল পুলিচৰ গাড়ী সন্মুখতে পুলিচে আপোনাৰ 10 মিটাৰৰ ডিফাৰেন্স নাই পুলিচৰ গাড়ী দেখিছিল তাৰপিছত পুলিচৰ গাড়ী লগে গাড়ীটো খেদিলে পুলিচৰ গাড়ী ৰখা নাই তাৰপিছত একচুৱেলি দুটো মানে পুলিচৰ গাড়ীৰে বাকী কোনো ইয়াত মানে তাৰ কাৰণে এক্সিডেণ্টটো হ'ল খুন্দা এই সমৰ্থ মানুহ বয়স 50 হ'ব লাগে 50-45 তেনেকে হ'ব লাগে লগে ঢুকালে মৃতদেহ ইয়াতে আছে আমি এছপি অহা নাই দুটা পুলিচ আহিছে এতিয়া এছপি নোহোৱাকৈ আমি ডেড বডিটো উঠাব নিদিওঁ পথ অৱৰোধ মানে এইটো ৰাস্তা ডাইৰেক্ট ব্লক হৈ যাব এতিয়া ৰাস্তা ব্লক খুলি দিয়া নহ'ব ন্যায় বিচাৰো